আমাৰ হাতত থকা তথ্য মতে 8 লাখ বিঘা চৰকাৰী মাটি বিভিন্ন পৰ্যায়ত দখলত আছে। ফৰেষ্টৰ মাটিও এই 8 লাখ বিঘাৰ ভিতৰতে আছে। আমি উচ্ছেদ অভিযান কিবা তৃপ্তিৰ কাৰণে নকৰোঁ যে কাবাক উঠাই দি আমাৰ ভাল লাগে, কিন্তু সমস্যাটো হ'ল সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ কাঢ়া নিৰ্দেশ আছে যে ফৰেষ্টৰ মাটি এনক্ৰ'চ হ'ব নালাগে, ভিজিআৰ পিজিআৰৰ মাটি এনক্ৰ'চ হ'ব নালাগে। যেতিয়া আমি উচ্ছেদ কৰিব গৈছোঁ তেতিয়া এটা নতুন কথা এটা ধৰাত পৰিছে। যেনেকৈ আজি গোৱালপাৰাত উচ্ছেদ হৈছে, আধা মানুহ বৰপেটা আৰু বঙাইগাঁও জিলাৰ পৰা আহিছে। যদি মই লেণ্ডলেছ, মোৰ নিজৰ জিলাত মই মাটি বিচাৰিম। লখিমপুৰত আমি উচ্ছেদ কৰিছোঁ, দেখা গৈছে যে চাউথ চালমাৰা কৰিমগঞ্জৰ পৰা মানুহ লখিমপুৰত গৈছে। আৰু গৰুখুটিত যেতিয়া উচ্ছেদ হৈছিল আপোনালোকে দেখিছিলে যে ইয়াৰ পৰা বহুত মানুহ ছয়গাঁও বকোলৈকে গুচি গৈছিলে। তাৰ মানে এই মানুহবিলাকে বেলেগ বেলেগ জিলাত কিয় আহে? আৰু সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিখিনিলৈ আহে। ইয়াৰ ওপৰত এটা নিশ্চিতভাৱে ষ্টাডি হ'ব লাগে যে এই মানুহখিনি দৰিদ্ৰতাৰ কাৰণে আনে নে কোনোবাই ভোটৰ কাৰণে আমাৰ সংখ্যাগৰিষ্ঠ মানুহ থকা সমষ্টিবিলাকত অসমীয়া মানুহক সংখ্যালঘিষ্ঠ কৰিবৰ কাৰণে কোনোবাই ইয়াত লৈ আহে। মই ভাবোঁ যে আমাৰ ইয়াৰ ওপৰত ধৰক দৰঙত যিখিনি মানুহ লেণ্ডলেছ তেওঁলোকে গৰুখুটিত আহিছে, কথা নাই, আমি ক'ব পাৰোঁ যে দুখীয়াৰ কাৰণে আহিছে। আজি গোৱালপাৰা মানুহ পাইকানত বহিছে, বহাটো ভাল হওক বেয়া হওক আমি বুজিব পাৰোঁ যে ঠিক আছে দৰিদ্ৰতাৰ কাৰণে আহিছে। কিন্তু চাউথ চালমাৰা, মানকাছাৰ, বৰপেটা, কৰিমগঞ্জ, এতিয়া শ্ৰীভূমি, এই জিলাবিলাকৰ পৰা উজনি আৰু উত্তৰ অসমত কিয় মানুহ আহিছে? আজি গোলাঘাটৰ এটা সৰু পথাৰ বুলি সমষ্টি আছে, তাত আপোনালোকে দেখি আচৰিত হ'ব যে নগাঁৱৰ ঢিং ৰূপহীৰ পৰা অজস্ৰ মানুহ উৰিয়াম ঘাটলৈকে গৈছে আৰু সমষ্টিটোৰ জনগাঁথনিৰ সামঞ্জস্য ভাঙি দিছে। গতিকে এইটো এটা ষড়যন্ত্ৰ নে দৰিদ্ৰৰ কাৰণে গৈছে নে ইয়াৰ আগত কোনোবা ৰাজনীতি কৰা মানুহ আছে? এই কথাবোৰ তদন্ত কৰিব লাগে আৰু এই কথাবিলাক আমি দূৰলৈকে গৈ চাব লাগে। নহয়, নদী নহয়, চাওক, নদীয়ে যদি ভাঙে তেতিয়াহ'লে নদী ভাঙা জিলাখনৰ চৰকাৰী মাটিত বহিব, লখিমপুৰ কিয় যাব? আৰু 7 ঘৰ 8 ঘৰ 17 ঘৰ 20 ঘৰ এনেকৈ কিয় যাব? এটা পেটাৰ্ণ থাকে। আৰু নদী ভাঙা মানুহে যেতিয়া জিলা উপায়ুক্তক পপুলাৰ দিয়ে যে মোৰ মাটি নাই, লেণ্ডলেছ, তেতিয়া জিলা উপায়ুক্ত আমি চৰতে বহুৱাই দিম নহয়। চৰতটো হাজাৰ হাজাৰ বিঘা মাতব্বৰে লৈ আছে। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ পৰা। তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা এটা নিশ্চিতভাৱে ষড়যন্ত্ৰও লুকাই আছে। এইটোতো বসুন্ধৰাততো সকলো ভূমিহীন খিলঞ্জীয়াই পালে আৰু বাকী নায়েই। আৰু কেইলাখমান মানুহ আছে যোন NC ভিলেজত আছে। বাকীটো বসুন্ধৰা 3 শেষ হৈ যোৱাৰ পিছত ভূমিহীন খিলঞ্জীয়া মানুহ আৰু নাথাকিব। যিটো চৰকাৰী আইনমতে পাব পাৰে সকলোৱে পাই যাব। এতিয়া মানে আৰু সংখ্যালঘু মানুহকো ন্যায়, যিসকল 71 চনৰ আগত অহা ভাৰতীয় নাগৰিক, তেওঁলোকে DCৰ ওচৰত গৈ আবেদন কৰক। আমিতো কেতিয়াও কোৱা নাই যে আপোনালোকক আমি ৰাস্তা ঘাটত ৰাখিম। আৰু ইমান চৰত মোৰ মাটি আছে,
মই তেওঁলোকক একদম লেণ্ড দি দিম। এতিয়া যে কিছুমান কয় নদী ভাঙাৰ পিছতো মঙলদৈ চৰৰ ভিতৰত কিমান মানুহ আছে, 1.5 কথা কৰি হিচাপ কৰিলে কিমান মানুহ থাকিব পাৰে আপোনালোকে হিচাপ কৰকচোন। এটা নদী ভাঙা মানে 200 বিঘা মাটি লৈ বহি থকাটো নহয়। এটা পাইকান ফৰেষ্ট, তাতে 20,000 বিঘা মাটি আছে বা 10,000 বিঘা। এটা 2,000 পৰিয়ালক 10,000 বিঘা মাটি মই কেনেকৈ দিব পাৰোঁ? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।